আজি আপোনালোকৰ লগত আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম, যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ যোৱা আপোনাৰ 12 নৱেম্বৰ তাৰিখৰ আন্দোলনৰ শেষৰটো দিনত তেখেতসকলৰ শেষৰ পৰ্যায়ত কি ধৰণে তেখেতসকলৰ সিদ্ধান্ত লৈ এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে সেয়া বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি আমাৰ খবৰখিনি পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলে একো এবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সকলোবিলাক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে। কিন্তু সেই পদক্ষেপৰ জৰিয়তেও যেন অসম চৰকাৰক দৃষ্টিগোচৰ কৰাব পৰা নাই তেখেতসকলে বা অসমৰ জনসাধাৰণ, অসমৰ বুদ্ধিজীৱী বা দল সংগঠনক তেখেতসকলে দৃষ্টিগোচৰ কৰাব পৰাৰ পৰা হয়তো দূৰত আছে। সেইবাবে হয়তো তেখেতসকলৰ কামখিনি হোৱা নাই সেয়া তেখেতসকলে অনুমান কৰিবলৈ হয়তো বাধ্য হৈছে। কাৰণ অসমৰ দল সংগঠন বা অসমৰ জনসাধাৰণ বা বুদ্ধিজীৱীয়ে টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে বৰ্তমানলৈকে কোনো এষাৰ মাত মন নমতাটো খুবেই এটা দুৰ্ভাগ্য বিষয় বুলি তেখেতসকলে হয়তো ভাবিবলৈ বাধ্য হৈছে। ইমানখিনি আন্দোলন কৰাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে তেখেতসকলক গুৰুত্ব প্ৰদান কৰা নাই, যিহেতু তেখেতসকলে আপোনাৰ 2025 চনত যিমানবিলাক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে নিশ্চয়কৈ অসম চৰকাৰে বা অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে সেইখিনি জ্ঞাত আৰু তেখেতসকলৰ লগত হয়তো বাৰম্বাৰকৈ আলোচনা মিলিত হৈছে। কিন্তু ইমানখিনি আলোচনাত মিলিত হোৱাৰ পাছতো মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ কোনো এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিব নোৱাৰে আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও তেখেতসকলে সেইখিনি পূৰণ কৰিব পৰা নাই আৰু সেইবাবে হয়তো আমাৰ কেন্দ্ৰীয় কমিটিয়ে বাৰম্বাৰকৈ আন্দোলন কৰিও তেখেতসকলে যেন সফল হ'ব পৰা নাই আৰু সেই উদ্দেশ্যই তেখেতসকলে আকৌ আপোনাৰ যোৱা 10 নৱেম্বৰৰ পৰা আপোনাৰ 12 নৱেম্বৰলৈকে তেখেতসকলে ধাৰাবাহিকভাৱে 3 দিন আন্দোলন কাৰ্যসূচী হাতত লৈছিলে। এলএফিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে আৰু তাতেই তেখেতসকলৰ হয়তো আপোনাৰ 10 নৱেম্বৰ আৰু 11 নৱেম্বৰত যিবিলাক আন্দোলন হৈছিল তাতোতকৈ হয়তো ভয়াৱহ আন্দোলন হৈছিল 12 নৱেম্বৰ তাৰিখত। 12 নৱেম্বৰ তাৰিখৰ শেষৰটো আন্দোলনৰ শেষৰটো সময়ত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে, যিহেতু শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ পালৰ পৰাই হওক বা আপোনাৰ অসম চৰকাৰৰ পালৰ পৰাই হওক কোনো এজন বিষয়াই আমাৰ সেইসকল আন্দোলনকাৰীক তেখেতসকলৰ খবৰ ল'বলৈ হয়তো সময় নাই আৰু সেইবাবে তেখেতসকলে শেষৰটো সময়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্ত মতে তেখেতসকলে শেষৰটো সময়ত আপোনাৰ সচলৰ পৰা তেখেতসকলে হয়তো ৰাওনা হ'ব বিচাৰিছিলে আপোনাৰ যিসকল আমাৰ উচ্চ পদস্থ শিক্ষা বিভাগৰ বিষয়াসকলে যত থাকে আৰু আমাৰ যিসকল অসম চৰকাৰৰ যিসকল মন্ত্ৰী বিষয়া আছে তেখেতসকলৰ যত থাকে যিটো স্থানত তেখেতসকলে থাকে সেই স্থানলৈ তেখেতসকলে হয়তো সচলৰ পৰা ৰাওনা হ'ব বিচাৰিছিলে আৰু তাতে হয়তো নিশ্চয়কৈ আপোনালোকে দেখিছিলে আমাৰ প্ৰশাসনিক বিষয়াসকলে তেখেতসকলক বাধা প্ৰদান কৰিছিলে আৰু সেইবাবে তেখেতসকলে সেইখিনি আগবাঢ়ি যাব নোৱাৰিলে বা সচলৰ পৰা তেখেতসকলে ওলাই যাব নোৱাৰিলে। কিন্তু তেখেতসকলে অহৰহ চেষ্টা কৰিছিলে, যিহেতু তেখেতসকলে 3 দিন ধৰি আন্দোলন কৰাৰ পাছতো অসম চৰকাৰৰ কোনো বিষয়াই বা অসম চৰকাৰৰ শিক্ষা বিভাগৰ কোনো উচ্চপদস্থ বিষয়াই বা অসম চৰকাৰৰ বৰমূৰীয়াসকলে কোনো তেখেতসকলক খা খবৰ লোৱা নাই আৰু সেই নোলোৱাৰ বাবে তেখেতসকলে শেষৰটো সময়ত শেষৰটো টাইমটোত তেখেতসকলে সেইখিনি সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্তত আপোনাৰ যিখিনি বাধা প্ৰদান কৰাৰ কাৰণে তেখেতসকলে এইটো আগুৱাই যাব নোৱাৰিলে আৰু নিশ্চয়কৈ তেখেতসকলে অহৰহ চেষ্টা কৰিছিলে কিন্তু আগুৱাই যাব নোৱাৰিলে। কিন্তু অসম চৰকাৰ আৰু আমাৰ যিসকল শিক্ষা বিভাগৰ মুৰব্বী আছে বা বিষয়া আছে তেখেতসকলে এনেধৰণৰ কৰাটো কেতিয়াও হয়তো গ্ৰহণযোগ্য হোৱা নাই, যিহেতু গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে তেখেতসকলে আন্দোলন কৰি আহিছে। তেখেতসকলৰ সমস্যাখিনি বুজ ল'বলৈ নিশ্চয়কৈ অসম চৰকাৰৰ বিভাগীয় পালৰ পৰা হয়তো প্ৰতিনিধি পঠাব লাগিছিলে, কিন্তু তেখেতসকলে নপঠালে আৰু ইয়াৰ কুবতে তেখেতসকলে শেষৰটো দিনত সেইখিনি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিলে আৰু যিমানখিনি তেখেতসকলে হয়তো আগুৱাই যাবলৈ চেষ্টা কৰিছিলে ইমানখিনি হয়তো তেখেতসকলে যাব নোৱাৰিলে, বাধা প্ৰদান কৰিলে আৰু সেয়া নিশ্চয়কৈ তেখেতসকলৰ কাৰণে খুবেই এটা দুৰ্ভাগ্য বিষয়, যিহেতু অসম চৰকাৰৰ শিক্ষা বিভাগৰ পালৰ পৰাই হওক বা অসম চৰকাৰৰ চৰকাৰী বিষয়াই হওক তেখেতসকলক যেন 3 দিন ধৰি আন্দোলন কৰাৰ পাছতো তেখেতসকলৰ কোনো খা খবৰ নোলোৱাত তেখেতসকলে হয়তো ভীতিগ্ৰস্ত হৈ এই ধৰণৰ সিদ্ধান্ত ল'বলগীয়া হৈছিলে আৰু যিমানখিনি তেখেতসকলে আগুৱাই যাব চেষ্টা কৰিছিলে ইমানখিনি তেখেতসকলক বাধা আৰোপ কৰা
হ'ল আৰু নিশ্চয়কৈ তেখেতসকলৰ যিখিনি কাৰ্যসূচী লৈছিলে কিন্তু অসম চৰকাৰৰ বিভাগীয় ফালৰ পৰা হয়তো খবৰ নললেও বা অসম চৰকাৰৰ কোনো এজন চৰকাৰী বিষয়াই তেখেতসকলক খবৰ নললেও হয়তো সেইখিনি তেখেতসকলৰ যিখিনি আন্দোলনৰ কাৰ্যসূচীসমূহ নিশ্চয়কৈ ছ'চিয়েল মিডিয়াত বা টিভি চেনেলবিলাকত বা অন্য যিবিলাক ছ'চিয়েল মিডিয়া আছে সেই সকলোবিলাক নিশ্চয়কৈ তেখেতসকলৰ ভাইৰেল হৈ গৈছিলে আৰু সেই ভাইৰেলৰ জৰিয়তে নিশ্চয়কৈ কোনোবা এজন সাংবাদিকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীক সুধিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ মুখৰে হয়তো কৈছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ বিষয়ে চিন্তা কৰিছো কিন্তু কিমান বৃদ্ধি হ'ব সেইখিনি এতিয়া বৰ্তমান ক'ব পৰা নাই যে যেতিয়া সিদ্ধান্ত ল'ব তেতিয়া গম পোৱা যাব বুলি তেখেতসকলে সেইখিনি কৈ সামৰি তোলে আকৌ তাতো এটা কথা সংযোগ কৰি কোৱা আমি দেখিবলৈ পালো যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি হ'বলৈ হ'লে নিশ্চয়কৈ টেক্স বঢ়াব লাগিব আৰু টেক্স বঢ়োৱাত নিশ্চয়কৈ অসুবিধা আছে আৰু সেইখিনি কৰিব হ'লেই যেন টেক্স বঢ়াব সেই কি ধৰণৰ হয়তো মাননীয় মুখ্যমন্ত্ৰী কি ভাবি সেইখিনি ক'লে ক'ব নোৱাৰে যিহেতু তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী হিচাপে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকললৈ চৰকাৰী কৰ্মচাৰী হিচাপে তেখেতসকলে যদি গয় নকৰে যদি তেখেতসকলক চৰকাৰী কৰ্মচাৰী হিচাপে যদি অসম চৰকাৰে যদি নিযুক্তি প্ৰদান কৰিছে তেনেহ'লে সেই ধৰণৰ কথা ক'ব নালাগিছিলে কাৰণ যিহেতু তেখেতসকলৰ সমস্যাখিনি যিমান পাৰে সমাধান কৰা হ'ব তেখেতসকলৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছে বা তেখেতসকলৰ টিউটৰ পৰা টিচাৰ কৰা এটা তেখেতসকলে গঠিপথ ওলোৱাৰ চেষ্টা কৰিছে সেনেদৰে ক'লে নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলৰ শান্তিত হয়তো লভিব পাৰিলেহেঁতেন কিন্তু তেখেতসকলৰ বক্তব্যত বা তেখেতসকলৰ মন্তব্যত আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে শান্তিত থাকিব পৰা নাই আৰু সেইবাবে তেখেতসকলে হয়তো আকৌ পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে আৰু সেইখিনি সিদ্ধান্ত নিশ্চয়কৈ সচলত তেখেতসকলে এইখিনি আন্দোলন কাৰ্যসূচীত এই বৰ্তমান সময়ত নলয় তেখেতসকলে হয়তো কোনোবা এটা চৰকাৰী কাৰ্যালয় ঘেৰাও কৰিব কোনোবা হয়তো আমাৰ অসম চৰকাৰৰ বৰমূৰীয়া যত থাকে সেই ধৰণৰ কাৰ্যালয়বিলাক হয়তো ঘেৰাও কৰা এটা কাৰ্যসূচী হাতত ল'বলৈ গৈ আছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে হয়তো কেন্দ্ৰীয় কমিটিয়ে অলৰেডি জনাইছে এলএফিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এনেধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ গৈ আছে আৰু সেইখিনি নিশ্চয়কৈ তেখেতসকলে কৰিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি সাৱধান হৈ থাকক আৰু কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰি থাকক আৰু সেই তিনিদিনীয়া আন্দোলনৰ কাৰ্যসূচীত বা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত শেষৰটো দিনটোত আমাৰ কেন্দ্ৰীয় কমিটিয়ে শেষৰটো সময়ত কি ধৰণে এটা সিদ্ধান্ত লৈছিলে সেইখিনি ভিডিঅ' ক্লিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু সেই ধৰণৰ ভিডিঅ' বনাই মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক উৎসাহ জগাবৰ কাৰণে বা কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰিবৰ কাৰণে বা আপোনালোকৰ সমস্যাখিনিৰ বিষয়ে এষাৰ হ'লেও অসমৰ জনসাধাৰণ বা বুদ্ধিজীৱী বা দল সংগঠনক যাতে নেকি জনাব পাৰে নেকি বা দৃষ্টিগোচৰ কৰাব পাৰে নেকি সেইকাৰণে চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকৰ নিশ্চয়কৈ ছাপৰ্ট লাগিব আৰু আপোনালোকে সমৰ্থন জনাব আৰু আপোনালোকে যিমানখিনি পাৰে আমাৰখিনি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু নিজৰ সমস্যাখিনিক লৈ নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু বলক শেষৰটো আন্দোলনৰ দিনত শেষৰটো সময়ত কি ধৰণে তেখেতসকলে সিদ্ধান্ত এটা গ্ৰহণ কৰিছিলে কিন্তু তেখেতসকলে আগুৱাই যাব নোৱাৰিলে কিয়নো তেখেতসকলক বাধা প্ৰদান কৰিলে আৰু কি ধৰণে তেখেতসকলৰ মাজত আপোনাৰ আগুৱাই যোৱাত বাধা প্ৰদান কৰিলে ইয়াৰ ভিডিঅ' ক্লিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ